ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ এপ্ৰিল মাহৰ 22 তাৰিখ আজি বাৰ হ'ব বুধবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ তিথি হ'ব শুক্লা ষষ্ঠী তিথি আজি নক্ষত্ৰ হ'ব আদ্ৰা নক্ষত্ৰ যোগ হ'ব অতি গণ্ড যোগ কৰণ হ'ব আজি কৈলৱকৰণ আজি জন্ম ৰাশি হ'ব মিথুন ৰাশি তাৰ পিছতে কৰ্কট ৰাশি আৰম্ভ হ'ব সূৰ্য উদয় হ'ব 4:57 সূৰ্যাস্ত সময় হ'ব 5:45 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব সাৱধানে থাকিবলগীয়া তিনি ৰাশি হৈছে কৰ্কট ৰাশি কুম্ভ ৰাশি বৃশ্চিক ৰাশি আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ দিনটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিব মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে সম্পত্তিৰ সৈতে জড়িত বিষয়সমূহৰ দ্বাৰা মেঘ ৰাশিৰ স্থানীয় লোকসকলৰ বাবে লাভান্বিত হ'ব পাৰে যদি আপোনালোকৰ মাটি বা সম্পত্তিৰ সন্দৰ্ভত আদালতত গোচৰ চলি আছে বা আইনী কিছুমান সমস্যা চলিছে তেন্তে সিদ্ধান্ত আপোনালোকৰ পক্ষত আহিব পাৰে পূৰ্বপুৰুষৰ সম্পত্তি লাভ কৰাৰ সম্ভাৱনাও কিছু লোকৰ সম্ভাৱনা আছে আজি আপোনাৰ বাবে কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো শুভকামনা কঢ়িয়াই লৈছে আৰম্ভণিতে বিশেষকৈ নিয়োগ সম্পৰ্কে এটা ডাঙৰ সমস্যা সমাধান হ'লে আপুনি সকাহৰ উশাহ ল'ব বুলি কৈছে কৰ্ম সংস্থাপনত থকাসকলে কৰ্মৰ ক্ষেত্ৰত অনুকূল পৰিস্থিতিৰ সন্মুখীন হ'ব আজি আপোনালোকৰ উদ্ধতন আৰু কনিষ্ঠ উভয়ৰ পৰা সমৰ্থন আৰু সহযোগিতা লাভ কৰিব আপোনালোকৰ কামত আশা কৰাৰ ধৰণৰ অগ্ৰগতি আৰু সফলতাই আপোনাক আনন্দ আৰু সন্তুষ্টি কঢ়িয়াই আনিব আপুনি আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিবলৈ নতুন কৌশলৰ ওপৰত কাম কৰিব পাৰে পৰীক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল লাভ কৰিব অবিবাহিতসকলৰ বাবে বিবাহৰ বিশেষকৈ কিছু প্ৰস্তাৱ আহিব পাৰে বুলি কৈছে আনহাতে এই সময়খিনি জীৱনসংগীৰ সৈতে বিবাহিত লোকসকলে সুখৰ সময় কটাবলৈ সুযোগ পাব প্ৰেম জীৱন অদ্ভুত হৈ থাকিব বুলি কৈছে আপোনালোকৰ সংগীৰ সৈতে ইজনে সিজনৰ অনুভৱ বুজি পাব ৰোমাঞ্চকৰ সুযোগ পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোৰ শেষৰ ফালে অলপ প্ৰতিকূল হ'ব পাৰে এই সময়ত আপুনি পেটৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে সেয়ে স্বাস্থ্যসন্মত খাদ্যাভ্যাস আৰু দৈনন্দিন ৰুটিন বজাই ৰাখক বুলি কৈছে এই সপ্তাহৰ এই সময়খিনি কোনো ধৰণৰ সন্দেহ বা ভয় আশ্ৰয় লোৱাৰ পৰা বিৰত থাকিব লাগে যদি আপুনি নিয়োজিত তেন্তে আনৰ প্ৰভাৱত বা আৱেগৰ দ্বাৰা কঢ়িয়াই অনাৰ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে যদি আপুনি চাকৰি বা কিবা এটা কাম কৰি আছে সেইখিনি ক্ষেত্ৰত যদি কিছুমান প্ৰব্লেম ফেচ কৰিছে চিনিয়ৰসকলৰ লগত আপোনালোকে মনৰ ভাৱবোৰ বিশেষকৈ প্ৰকাশ কৰক আপোনালোকৰ শুভাকাংক্ষী পৰামৰ্শ লওক বহিৰাজ্যত কেৰিয়াৰ বা ব্যৱসায় চলাই থকাসকলে আকাংক্ষিত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে ব্যৱসায়ীসকলে ডাঙৰ সমস্যাৰ পৰা হাত সাৰিবলৈ সকলো কাগজ পত্ৰ সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিব লাগে আজিৰ দিনটোৰ মধ্যভাগত আপুনি পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি অলপ চিন্তিত হ'ব পাৰে অৱশ্যে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব মেঘ ৰাশিৰ জাতক জাতিকাসকলে ব্যস্ততাপূৰ্ণ কামৰ বোজাৰ বাবে আপুনি শাৰীৰিক আৰু মানসিক ক্লান্তিৰ সন্মুখীন হ'ব পাৰে বিভিন্ন উৎসৱৰ পৰা আৰ্থিক প্ৰৱাহ লাভ কৰি থাকিব যদিও আপোনালোকৰ খৰচো বেছি হ'ব বুলি কৈছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোৰ শেষৰ ফালে অলপ প্ৰতিকূল হ'ব এই সমস্যাত আপুনি আপোনালোকৰ সন্তানক লৈ চিন্তিত হ'ব পাৰে আপোনালোকৰ ইগোৱে আপোনালোকৰ বৈবাহিক জীৱনত বিশেষকৈ কিছুমান বাধাৰ দিব পাৰে বুলি কৈছে কোনো বিষয়ক লৈ আপুনি বিশেষকৈ এই সময়খিনিত অধৈৰ্য হ'ব নালাগে ধৈৰ্যৰে কাম কৰিব লাগে আজি বিবাহিত লোকসকলে শহুৱেকৰ প্ৰতি ধৰণৰ বিশেষকৈ শুভ ভাৱ ৰাখিব নালাগে বেয়া ভাৱবোৰ পৰিহাৰ কৰিব লাগে প্ৰেমৰ সম্পৰ্কত অধৈৰ্যতা পৰিহাৰ কৰক আৰু যিকোনো পদক্ষেপ সাৱধানে লওক বুলি কৈছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব জয় শ্ৰীকৃষ্ণ বৃষ ৰাশি কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজিৰ দিনটো আপোনালোকৰ বাবে অত্যন্ত শুভ হ'ব বুলি কৈছে নিয়োজিত ব্যক্তিসকলে নিজৰ কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ লাভ কৰিব বুলি কৈছে আজি কমিশ্যন চুক্তিবদ্ধ কাম বিপণনৰ সৈতে জড়িতসকলৰ বাবে ভাগ্যৱান বুলি প্ৰমাণিত হ'ব আপুনি এটা ডাঙৰ প্ৰজেক্ট বিশেষকৈ ধৈৰ্য বজাই ৰাখক আজি একে সময়তে এই সময়খিনিত আপুনি আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ক আগুৱাই নিবলৈ যথেষ্ট ৰিস্ক ল'বলগীয়া হ'ব পাৰে অৱশ্যে আপোনালোকৰ শুভাকাংক্ষী আপোনালোকৰ প্ৰতিটো সিদ্ধান্তত সহায় কৰিব বুলি কৈছে আজিৰ দিনটো মধ্যভাগত আপোনালোকৰ বিলাসিকতা বৃদ্ধি পাব পাৰে এই সময়ছোৱাত আপুনি আপোনালোকৰ মাটি অট্টালিকা বা বাহন অধিগ্ৰহণ কৰিব পাৰে শেষৰ ফালে আপুনি আপোনালোকৰ আপোনজনৰ পৰা এটা উল্লেখযোগ্য উপহাৰ লাভ কৰাৰ সম্ভাৱনা আছে সমাজ সেৱাৰ লগত জড়িতসকলৰ বাবে আজিৰ দিনটো সময় বিশেষভাৱে শুভ হ'ব তেওঁলোকৰ কামৰ বাবে বিশেষ স্বীকৃতিয়ে সন্মানিত হ'ব পাৰে সমাজত আপোনালোকৰ জনপ্ৰিয়তা বাঢ়িব বুলি কৈছে ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে আজিৰ দিনটো শেষৰ ফালে সৌভাগ্যৰ সৃষ্টি হ'ব এই সময়ছোৱাত আপুনি আপোনালোকৰ ব্যৱসায়ৰ পৰা লাভান্বিত হোৱাৰ লগতে ইয়াক আৰু অধিক বৃদ্ধি কৰাৰ উল্লেখযোগ্য সুযোগ পাব সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটোত আপোনালোকৰ বাবে অনুকূল হ'ব প্ৰেম জীৱনটো গভীৰ হৈ পৰিব আপোনালোকৰ সংগীৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ সুযোগ পাব বৈবাহিক জীৱনটো আনন্দময় হৈ পৰিব বুলি কৈছে আনন্দময় হৈ পৰিব একে সময়তে মংগলৰ সৌভাগ্য কঢ়িয়াই আনিছে আপোনালোকৰ যি প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পোৱা যাব বুলি কৈছে একে সময়তে কিছুদিনৰ পৰা আপুনি চিন্তা কৰি থকা যিকোনো সমস্যা আজিৰ দিনটোত সহজে সমাধান হ'ব পাৰে চেষ্টা কৰক কথাবোৰ পুনৰ শুদ্ধ পথত অহাৰ লগে লগে বিশেষকৈ কিছু লোকৰ হতাশাৰ ডাৱৰবোৰ নোহোৱাৰ হৈ যাব বুলি কৈছে
কৰ্মৰতসকলে কৰ্মৰ ক্ষেত্ৰত উচ্চ পদবী বা বঁটা বা সন্মানিত হ'ব পাৰে। যদি আপুনি বহুদিনৰ পৰা বদলি বিচাৰিছে কৰ্মক্ষেত্ৰত, তেন্তে আজিৰ দিনটো শেষৰ ফালে হয়তো কিছু লোকৰ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত ঊৰ্ধ্বতন বিষয়ৰ পৰা সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা লাভ কৰিব। যদি আপুনি ব্যৱসায় কৰি আছে, তেন্তে আপুনি এটা ডাঙৰ চুক্তি বিশেষকৈ পাব পাৰে। ব্যৱসায় বৃদ্ধি আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে। আপুনি নতুন ব্যৱসায়ত হাত বিশেষকৈ চেষ্টা কৰিব পাৰে। মুঠতে আপুনি আৰ্থিক লাভৰ বহু সুযোগ পাব। সম্পৰ্কৰ বাবে উৎকৃষ্ট হ'ব। পৰিয়ালৰ সদস্যৰ মাজত প্ৰেম আৰু ঐক্য বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ দিনটো শেষৰ দলে গভীৰ হ'ব। অবিবাহিতসকলে হয়তো নিজৰ জীৱনত আকাংক্ষিত সংগী বিচাৰি পাব পাৰে বুলি কৈছে। শুভ ৰং হ'ব বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব। ৰাশি আজিৰ দিনটো আৰম্ভণিৰ পৰা আপুনি যথেষ্ট খৰচৰ বোজা বহন কৰিবলগীয়া হ'ব পাৰে। সেইবোৰ পৰিচালনা কৰিব। আপোনালোকৰ বিত্তীয় ব্যৱস্থা সাৱধানে পৰিচালনা কৰাটো বুদ্ধিমানৰ কাম হ'ব বুলি কৈছে। বিত্তীয় দিশৰ লগতে আপোনালোকৰ স্বাস্থ্যৰ চিন্তাৰ বিষয় হৈ থাকিব পাৰে। কোনো সৰু সৰু বিষয়ক লৈ আওকাণ নকৰিব। চিকিৎসাৰ বাবে চিকিৎসালয়ত বিশেষকৈ যাবলগীয়া হ'ব পাৰে। গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক। সাৱধানে গাড়ী চলাব লাগে বুলি কৈছে, কিয়নো আঘাতৰ আশংকা আছে। ব্যৱসায়ীৰ সৈতে জড়িতসকলে আজিৰ দিনটোত লেহেমীয়া অগ্ৰগতি আৰু আশা কৰাতকৈ কম লাভৰ সন্মুখীন হ'ব পাৰে। কিন্তু এই পৰিস্থিতি বেছি দিন নাথাকিব। শেষৰ অৰ্ধৰ ভিতৰত আপোনালোকৰ ব্যৱসায় পুনৰ শুদ্ধ পথত আহিব। আজি ৰিস্কি বিনিয়োগ এৰাই চলিব লাগে। শেষৰ ফালে হঠাতে কামৰ বাবে বিশেষকৈ বহু দূৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। কিছু লোকে ভ্ৰমণটো সুখকৰ বুলি প্ৰমাণিত হ'ব। নতুন যোগাযোগৰ সৃষ্টি হ'ব। সুসম্পৰ্ক বজাই ৰাখিবলৈ বিশেষ প্ৰচেষ্টা প্ৰয়োজন। পৰিয়ালৰ শান্তি আৰু সুখ বজাই ৰাখিবলৈ সৰু সৰু কথাবোৰক আওকাণ কৰাটো উত্তম হ'ব। সুখী বৈবাহিক জীৱন নিশ্চিত হ'বলৈ আপোনালোকৰ জীৱনসংগী অনুভৱক বুজি লওক আৰু ইগোই আপোনালোকৰ সম্পৰ্কত বাধাৰ সৃষ্টি কৰিবলৈ নিদিব বুলি কৈছে। বিশেষকৈ বাহিৰৰ ব্যৱসায় বা বিদেশত নিজৰ কেৰিয়াৰ গঢ়ি তুলিবলৈ চেষ্টা কৰাৰ আজিৰ দিনটো বিশেষকৈ মিথুন ৰাশিৰ লোকসকলে কিছু ভাল খবৰ পাব পাৰে। ব্যৱসায় জড়িতসকলে বিশেষকৈ শেষৰ ফালে প্ৰথমাৰ্ধতকৈ অধিক লাভ আৰু অগ্ৰগতি লাভ কৰিব। পূৰ্বৰ বিনিয়োগে কিছু লোকৰ যথেষ্ট লাভ দিব পাৰে। সামগ্ৰিকভাৱে বিত্তীয় বিষয়ত ঊৰ্ধ্বতন বিশেষকৈ বিষয়ৰ পৰা সকাহ পাব, ছাপোৰ্ট পাব বুলি কৈছে। উন্নত ফলাফল পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। একে সময়তে এই সময়খিনি নিয়োজিত ব্যক্তিসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব। নিৰ্ধাৰিত সময়ত পৰিকল্পিত সকলো কাম সময়মতে সম্পূৰ্ণ কৰিলে এক সুখৰ উৎসাহ আৰু শক্তি অনুভূতি আহিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনত অনুকূল হ'ব। একে সময়তে পঢ়া শুনাৰ প্ৰতি আগ্ৰহী হৈ থাকিব। নিয়োজিত ব্যক্তিয়ে পদোন্নতি আৰু দৰমহাৰ বৃদ্ধিৰ সন্দৰ্ভত কিছু ভাল খবৰ লাভ কৰিব পাৰে। অতিৰিক্ত বৰ্তমান সময়ত উপাৰ্জন কৰিবলৈ নতুন প্ৰকল্পত যোগদান কৰিব পাৰে। পৰিয়ালত শান্তি আৰু সুখ বিৰাজ কৰিব। আপুনি আপোনালোকৰ ভাই ভনী আৰু পিতৃ মাতৃৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। প্ৰেমৰ বাবে আজিৰ দিনটো সম্পূৰ্ণ অনুকূল। প্ৰেমৰ সংগীৰ লগত আপোনালোকৰ ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে। মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো ভালদৰে পাৰ হওক। কৰ্কট ৰাশি অপৰিসীম মংগল আৰু সফলতাৰ আজি আৰম্ভণিতে কোনো প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে, যি আপোনালোকৰ ভৱিষ্যতৰ লাভজনক প্ৰকল্পত সহযোগিতা কৰাৰ সুযোগ প্ৰদান কৰিব। আজি চৰকাৰী সেৱাৰ সৈতে জড়িত বিষয়ত আকাংক্ষিত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। একে সময়তে চৰকাৰী প্ৰকল্পত আবদ্ধ হৈ থকা ধন অভাৱনীয়ভাৱে মুকলি হ'ব পাৰে। যদি আপুনি কোনো চুক্তিত কাম কৰে, তেন্তে আপুনি এটা ডাঙৰ নিবিদা লাভ কৰাৰ সম্ভাৱনা আছে। একে সময়তে নিয়োজিত ব্যক্তিসকলে তেওঁলোকৰ কৰ্মক্ষেত্ৰত তেওঁলোকক বিশেষকৈ সন্মান জনোৱা হ'ব। আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব। এই সময়খিনিত কৈছে যে কৰ্কট ৰাশিৰ লোকসকলৰ বাবে কৈছে যে যথেষ্ট পৰিমাণে ধন খৰচ হ'ব পাৰে। গতিকে সামগ্ৰিকভাৱে যথেষ্ট পৰিমাণে ধন খৰচ হ'ব পাৰে। গতিকে নিয়ন্ত্ৰণ কৰিব লাগিব। কিছু লোকৰ পিকনিক বা পাৰ্টিৰ পৰিকল্পনা কৰিব। আজি আপোনালোকৰ আপোনজনৰ পৰা কিছু লোকে বিশেষকৈ চমকপ্ৰদ উপহাৰ লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি আপোনালোকৰ সন্তানৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে, যি আপোনালোকৰ সামাজিক স্থান বৃদ্ধি কৰিব। গৃহিণীসকলে বেছিভাগ সময় প্ৰাৰ্থনা আৰু ধৰ্মীয় কামত নিয়োজিত হৈ কটাব। প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব আৰু প্ৰেমৰ সংগীৰ সৈতে ঘনিষ্ঠতা আৰু বিশ্বাস বাঢ়িব বুলি কৈছে। একে সময়তে শত্ৰুৰ বিৰুদ্ধে অত্যন্ত সতৰ্ক আৰু সজাগ হ'ব লাগিব। আপোনালোকৰ বিৰুদ্ধে আপোনালোকৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ বা কৰ্মক্ষেত্ৰত আপোনালোকৰ কামত বিধ্বস্ত কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে এই সময়খিনিত আপোনালোকে আনৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। আপোনালোকৰ পৰিকল্পনা সফল হোৱাটো নিশ্চিত কৰিবলৈ আপুনি আৰম্ভণিৰ পৰা বিশেষকৈ পৰিকল্পনা কৰিব লাগিব। তেতিয়াহে আপুনি সময়মতে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। ব্যৱসায়ীসকলে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত বিশেষ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। ব্যৱসায়িক ধন ঋণ দিয়াৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত আৰ্থিক লোকচান হ'ব পাৰে। আজিৰ দিনটোত মাজভাগত পৰিয়ালৰ কোনো বিশেষকৈ সদস্যক লৈ পৰিয়ালৰ সদস্যৰ মাজত সংঘাত হ'ব পাৰে। এই সময়ছোৱাত আপুনি পিতৃ মাতৃৰ পৰা কম সমৰ্থন আৰু সহযোগিতা লাভ কৰিব পাৰে, যাৰ ফলত আপুনি হতাশ অনুভৱ কৰিব পাৰে। শেষৰ ফালে কোনো ধৰ্মীয় বা আধ্যাত্মিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পালে নিশ্চয়কৈ ল'ব।
কোনো তীৰ্থস্থানলৈ হঠাৎ তীৰ্থযাত্ৰাও হ'ব পাৰে। তৃতীয় ব্যক্তিয়ে প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ সংগীৰ লগত মতানৈক্যৰ সৃষ্টি কৰাব পাৰে, সাৱধান হ'ব। আপোনালোকৰ সম্পৰ্ক মধুৰ আৰু সুদৃঢ় কৰি ৰাখিবলৈ যুক্তিৰ পৰিৱৰ্তে সংলাপৰ আশ্ৰয় লওক বুলি কৈছে। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। সিংহ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। নিজৰ কেৰিয়াৰ আৰু ব্যৱসায়ত আকাংক্ষিত অগ্ৰগতি লাভ কৰাৰ সুযোগ আছে। আৰম্ভণিতে কোনো বিশেষ ব্যক্তিৰ সহায়ত লাভজনক বিশেষকৈ প্ৰজেক্টত যোগদান কৰাৰ সুযোগ পাব। নিয়োজিত ব্যক্তিয়ে বিশেষকৈ আয়ৰ অতিৰিক্ত উৎসৱ লাভ কৰিব। যদি আপুনি কিছুদিনৰ পৰা নিবনুৱা হৈছে তেন্তে আজিৰ দিনটোত আপোনালোকৰ আকাংক্ষিত ক্ষেত্ৰত নিয়োগৰ সুযোগ আহিব। আজি আপোনালোকৰ সুখ আৰু সমৃদ্ধি বাঢ়িব বুলি কৈছে। সমাগত বৰ্তমান সময়ত কৈছে যে মাজভাগত বহু দূৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। কিছুলোকে যাত্ৰাটো সুখদায়ক বুলি প্ৰমাণিত হ'ব। নতুন যোগাযোগ সম্প্ৰসাৰণ হ'ব। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই যিয়ে নহওক কিয় আপুনি আকাংক্ষিত সফলতা আৰু অগ্ৰগতি দেখিব। একে সময়তে আজিৰ দিনটো শেষৰ ফাললৈ সুস্থ ৰুটিন বজাই ৰাখিব লাগে বুলি কৈছে। এই সময়ত আপোনালোকৰ পেটৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। শাৰীৰিক আৰু মানসিক বিশেষকৈ সমস্যাৰ পৰা হাত সাৰিবলৈ স্বাস্থ্যসন্মত খাদ্যাভ্যাস বজাই ৰাখিব লাগে আৰু নিয়মিত ধ্যান কৰিব লাগে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত আপোনালোকৰ বাবে অনুকূল। আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ সুযোগ পাব। বৰ্তমান সময়ত পাৰস্পৰিক বিশ্বাস বাঢ়িব। বৈবাহিক জীৱনৰ দিনটোৰ প্ৰথম ভাগত বিশেষকৈ সন্তানৰ পৰা লাভ কৰিব কিছু ভাল খবৰ। আৰ্থিক আৰু মানসিক চাপৰ পৰা হাত সাৰিবলৈ আজিৰ দিনটো আৰম্ভণিৰ পৰা সময় আৰু ধন সাৱধানে পৰিচালনা কৰিব লাগিব। কামবোৰ পিছুৱাই দিয়াৰ পৰিৱৰ্তে এৰাই চলক আৰু সময়মতে সম্পূৰ্ণ কৰিবলৈ আনৰ সৈতে সহযোগিতা কৰি কাম কৰক। আজি হয়তো শ্ৰমিক মহিলাসকলৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। ঘৰ আৰু কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ হ'ব পাৰে। আৰ্থিকভাৱে আজিৰ দিনটোত অলপ অস্বস্তি হ'ব পাৰে। একে সময়তে দিনটো শেষৰ অৰ্ধৰ ভ্ৰমণৰ সময়ত নিজৰ স্বাস্থ্য আৰু সামগ্ৰীৰ বিশেষ যত্ন ল'ব লাগিব যিসকলে ভ্ৰমণ কৰে। যদি আপুনি ব্যৱসায় কৰি আছে তেন্তে আজিৰ দিনটোত ৰিস্কি বিনিয়োগ এৰাই চলিব লাগে। যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কীয় কাম কৰিছে তেন্তে আগবাঢ়ি যোৱাৰ আগতে আপোনালোকৰ একাউণ্টসমূহ ক্লিয়াৰ কৰাটো ভাল হ'ব। একে সময়তে আজিৰ দিনটোত সিংহ ৰাশি লোকসকলে এই সময়খিনিত নিজৰ বাক্য আৰু আচৰণ নিয়ন্ত্ৰণ কৰিব লাগিব। এই সময়খিনিত আপোনালোকৰ কথাবোৰ বিঘিনি ঘটাব পাৰে। গতিকে সাৱধানে কথা কওক আৰু উত্তেজনাত খং হেৰুৱাব নালাগে। প্ৰেমৰ সম্পৰ্কত অপ্ৰয়োজনীয় শ্ব' অফ কৰাৰ ভুল নকৰিব, নহ'লে অপমানৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি আহিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়াত সহায় কৰিব। ওম নমঃ শিৱায়। কন্যা ৰাশি আজিৰ দিনটো আপোনালোকৰ কামবোৰ কেতিয়া দ্ৰুতগতিত আগবাঢ়িব আৰু কেতিয়া স্থবিৰ হৈ পৰিব সেইটো আপোনালোকে কিছু ক্ষেত্ৰত ধৰিব নোৱাৰিব পাৰে। আৰম্ভণিতে আপুনি পৰিয়ালৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনালোকৰ সন্তানৰ প্ৰতি থকা চিন্তাই আপোনালোকৰ দুখৰ সৃষ্টি কৰিব পাৰে। এই সময়ত ধৈৰ্যৰে কামখিনি চম্ভালিব লাগে বুলি কৈছে। কৰ্মসংস্থাপনৰ বিচৰাৰ বিশেষকৈ লোকসকলে নিজৰ আকাংক্ষিত সফলতা লাভ কৰিবলৈ অলপ বেছি সময় অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। ইতিমধ্যে নিয়োজিত লোকসকলে কৰ্মৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজিৰ দিনটোত ঘনিষ্ঠ বন্ধু বান্ধৱ আত্মীয়ৰ পৰা আশা কৰাৰ ধৰণে সহযোগিতা আৰু সমৰ্থনৰ অভাৱত আপুনি অলপ হতাশ অনুভৱ কৰিব পাৰে। যদি আপুনি মাটি বা অট্টালিকা ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে, কিছু লোকে বিশেষকৈ কাগজ পত্ৰ নিশ্চিতভাৱে সম্পূৰ্ণ কৰক বুলি কৈছে। নহ'লে পিছত সমস্যাৰ সন্মুখীন হ'ব পাৰে। বজাৰত নিজৰ সুনাম বজাই ৰাখিবলৈ ব্যৱসায়ীসকলে প্ৰতিযোগীৰ সৈতে তীব্ৰ প্ৰতিযোগিতা অৱতীৰ্ণ হ'বলগীয়া হ'ব পাৰে। একে সময়তে দূৰৈৰ লোকচানৰ পৰা তাৎক্ষণিক লাভৰ ব্যৱসায় কৰাটো এৰাই চলিব লাগে। প্ৰেমৰ সম্পৰ্ক গভীৰ কৰি তুলিবলৈ যিকোনো ভুল বুজাবুজিৰ পৰা আঁতৰি থাকিব লাগে আৰু সংগীৰ সৈতে যোগাযোগ বজাই ৰাখিব লাগে বুলি কৈছে। আজি সৌভাগ্যৰ কথা, দীৰ্ঘদিন ধৰি কৰ্মসংস্থাপনৰ সন্ধানত থকাসকলে অৱশেষত হয়তো নিজৰ অপেক্ষা অন্ত পৰিব। বিশেষকৈ আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত কিছুমান উল্লেখযোগ্য খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। পৰীক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱাসকলে আকাংক্ষিত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষাৰ সন্মুখীন হোৱা বাধাবোৰ অভাৱনীয়ভাৱে নিজে সমাধান হ'ব। লেখা আৰু গৱেষণাৰ লগত জড়িতসকলে নিজৰ কামৰ বাবে বিশেষ স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে। একে সময়তে আজি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত আকাংক্ষিত সফলতা আৰু লাভ অৰ্জন কৰিলে ইতিবাচক অনুভৱ আহিব আৰু আপুনি আপোনালোকৰ কামসমূহ সক্ৰিয়ভাৱে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ৰাজনীতিৰ লগত জড়িত হ'লে বিশেষ পদবী লাভ কৰিব পাৰে কিছুলোকে। মানুহৰ মাজত আপোনালোকৰ প্ৰভাৱ বাঢ়িব। যদি আপোনালোকৰ পূৰ্বপুৰুষৰ সম্পত্তি বা মাতৃ সন্দৰ্ভত কোনো বিবাদ চলি আছে তেন্তে আজিৰ দিনটোত আপোনালোকে আলোচনাৰ জৰিয়তে সেইখিনি সমাধানৰ বাবে কিছুমান পথ পাব বুলি কৈছে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশি অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় লাভ কঢ়িয়াই আনিব। আজি ব্যৱসায়ীসকলৰ বহুত কাম থাকিব, গতিকে সাজু থাকক। ব্ৰজ একে সময়তে যুগৰ গঠনৰ বাবে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা সহায় লাভ কৰাৰ সম্ভাৱনা আছে আৰু আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব। আজি আপোনালোকৰ পৰিয়ালৰ দায়িত্ব বাঢ়িব পাৰে বুলি কৈছে। পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাবলৈ সুযোগ পাব, যাৰ ফলত তেওঁলোকৰ সৈতে ভ্ৰমণলৈ যাব পাৰে কিছুলোকে। জীৱনসংগীৰ সৈতে
প্ৰেম আৰু যোগাযোগৰ দক্ষতা উন্নত হ'ব। ৰক্তচাপ স্বাভাৱিক হৈ থাকিব, কিন্তু চিকিৎসকৰ ওচৰত নিয়মীয়াকৈ পৰীক্ষা অব্যাহত ৰাখিব। খেলপথাৰত খেলুৱৈসকলে ভাল প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে। যদি ছাত্ৰ-ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত সংগ্ৰাম কৰি আছে, তেন্তে শিক্ষক আৰু পৰিয়ালৰ পৰা সহায় বিচাৰিবলৈ কুণ্ঠাবোধ নকৰিব, লাজ কৰিব নালাগে। কিবা এটা শিকিবলৈ হ'লে কষ্ট কৰিব লাগে। কিছু ক্ষেত্ৰত সৰু হ'লেও আপোনালোকে শিকিবৰ বাবে চেষ্টা কৰিব লাগিব। অতীতৰ ঘটনাবোৰ মনত পৰিলে নৱপ্ৰজন্ম আৱেগিক আৰু বিচলিত হ'ব পাৰে, যাৰ ফলত তেওঁলোকৰ কৰ্মৰ প্ৰতি আগ্ৰহ কমি যাব পাৰে। গতিকে অতীতবোৰ পাহৰি বৰ্তমানত গুৰুত্ব দিয়ক। যদি আপুনি কোনো শিশুৰ সৈতে বা ল'ৰা-ছোৱালীৰ সৈতে সম্পৰ্ক স্থাপনৰ কথা চিন্তা কৰিছে, সঠিক তদন্ত অবিহনে সেই সম্পৰ্কত খৰখেদা নকৰিব। গতিকে ধ্যান ৰাখিব, এই সময়খিনিত হনুমানক পূজা কৰক বুলি কৈছে। হাৰমনিয়াম আপোনালোকক আগবঢ়াওক, দুখীয়া ল'ৰা-ছোৱালীক সহায় কৰক বুলি কৈছে। আজি ৰাজনৈতিক সমৰ্থনৰ জৰিয়তে ব্যৱসায়ত কিছু লোকৰ আৰ্থিক লাভৰ সুযোগ সৃষ্টি কৰিছে। অংশীদাৰিত্ব সম্পৰ্কে থকাসকলে অতি সাৱধানে আৰু অংশীদাৰৰ সন্মতি সাপেক্ষে ব্যৱসায়িক সিদ্ধান্ত ল'ব লাগিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৃতিত্ব বৃদ্ধি পাব। নিয়োজিত লোকসকলে কাৰ্যালয়ত পৰিৱৰ্তনৰ বাবে নিজৰ মনটোক শক্তিশালী কৰিব লাগিব, কিয়নো তেওঁলোকৰ কামৰ পৰিৱৰ্তন হঠাতে খবৰ আহিব পাৰে বুলি কৈছে। তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায় লিখি দিব। বৃশ্চিক ৰাশি, প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে উত্থান পতনৰ সন্মুখীন হ'ব লাগিব। দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। দীৰ্ঘদিন ধৰি পাৰিবাৰিক সংঘাতৰ চিন্তাত থাকিলে সকাহ পাব। আজি আপোনালোকৰ পৰিয়ালত শান্তিপূৰ্ণ আৰু সুখৰ পৰিৱেশ বিৰাজ কৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব। বিশেষকৈ কলেষ্টৰেল নিয়ন্ত্ৰণত ৰখাৰ সফল হ'ব। ৰাজনীতি আৰু সামাজিক মহলত স্বীকৃতি লাভ কৰিব কিছু লোকে। একে সময়তে এই সময়খিনিত সুন্দৰকাণ্ড পাঠ কৰি হনুমানজীক বিঠাই আপোনালোকে আগবঢ়াওক বুলি কৈছে। আজি অংশীদাৰিত্ব সম্পৰ্ক ব্যৱসায় পৰিচালনা দায়িত্ব ল'লে কিছু পৰিৱৰ্তন আহিব। যদি আপুনি নতুন সঁজুলি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, দুপৰীয়া 12:15 পৰা 2টা বজাৰ ভিতৰত সময়খিনিত ক্ৰয় কৰিব পাৰে, ভাল হ'ব। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ত ভৱিষ্যত নিশ্চিত কৰিবলৈ নিজৰ আৰ্থিক সুৰক্ষা শক্তিশালী কৰিব বুলি কৈছে। তেওঁলোকে কৰ্মক্ষেত্ৰত নিজৰ গতিৰে কাম কৰিব। তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু পৰিকল্পনাৰ সৈতে সামঞ্জস্যপূৰ্ণ ফলাফল লাভ কৰিব। কৰ্মক্ষেত্ৰত আক্ৰমণাত্মকভাৱে কাম কৰাতকৈ নিয়োজিত ব্যক্তিয়ে শান্তৰে কাম কৰিব লাগে। আজি আপোনালোকৰ পেছাদাৰী জীৱনত প্ৰতিপত্তি আৰু প্ৰভাৱ লাভ কৰাৰ ক্ষেত্ৰত সফল হ'ব। আপুনি আপোনালোকৰ পৰিয়ালৰ বিশেষকৈ মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। প্ৰেম আৰু বৈবাহিক জীৱনত আপুনি ইজনে সিজনৰ যত্ন ল'ব বুলি কৈছে। নৱপ্ৰজন্মই তেওঁলোকৰ জীৱনৰ বিশেষকৈ এটা টাৰ্ণিং পইণ্ট আপোনালোকৰ যদি আছে, গতিকে তেওঁলোকে নিজৰ অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰিব লাগিব। আপোনালোকৰ স্বাস্থ্যৰ ওপৰত সামান্য প্ৰভাৱ পৰিব পাৰে। সামাজিক পৰ্যায়ত নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব। খেলুৱৈসকলে নিজৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। হনুমানক বিশেষকৈ পূজা কৰক। প্ৰথমতে কৈছিলোঁ হনুমান চালিচা পাঠ কৰিলে উপকৃত হ'ব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, ধনুৰাশি। ধনুৰাশিৰ জাতক-জাতিকাসকলৰ ব্যৱসায়ত একাউণ্টিঙৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। আপুনি অলপ চিন্তিত হ'ব পাৰে। আৰ্থিক লোকচানৰ সম্ভাৱনা আছে, গতিকে পৰিয়ালৰ ব্যৱসায়ীসকলে সতৰ্ক হোৱাটো প্ৰয়োজন আছে। কৰ্মৰ ক্ষেত্ৰত নতুন কৰ্মচাৰীক পৰিচালনা কৰাটো অতি কঠিন হ'ব। নিয়োজিত ব্যক্তিসকলে কামলৈ দেৰিকৈ অহাৰ অভ্যাস উন্নত কৰিব লাগিব। তেনে নকৰিলে তেওঁলোকৰ চাকৰি বা কৰ্মক্ষেত্ৰত বিপন্ন হ'ব পাৰে। যদি কোনো জ্যেষ্ঠ কৰ্মচাৰীয়ে কোনো জ্যেষ্ঠ পদত কাম কৰি আছে, তেন্তে তেওঁলোকৰ অধীনস্থ কৰ্মচাৰী বিশেষকৈ নিয়ম অনুসৰি কাম নকৰিলে তেওঁলোকৰ কিছু ধমকিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। পৰিয়ালৰ ভিতৰত কিবা এটা ভুল হোৱাৰ আগতে আপোনালোকৰ কথাবোৰ নিয়ন্ত্ৰণ কৰাটো উচিত। শব্দৰ ওজন নিয়ন্ত্ৰণ কৰক বক্তাৰ আৱেগৰ ওপৰত বুলি কৈছে, গতিকে ধ্যান ৰাখিব। এটা শব্দ মন্ত্ৰ হ'ব পাৰে, এটা শব্দ অপমান হ'ব পাৰে। বাক্য এজন ব্যক্তিৰ ব্যক্তিত্ব উন্মোচন কৰে, গতিকে ধ্যান ৰাখিব। এলাৰ্জিয়ে আপোনাক অসুবিধা দিব পাৰে কিছু লোকক। আজি প্ৰেম আৰু বৈবাহিক জীৱনত বিবাদৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। বৃত্তিৰ বাবে দান কৰক বুলি কৈছে। পৰীক্ষাত আপুনি হতাশাৰ সন্মুখীন হ'ব পাৰে কিন্তু আপুনি আপোনালোকৰ প্ৰচেষ্টা অব্যাহত ৰখাটো উচিত। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনিত আপুনি আপোনালোকৰ চাকৰি বা কৰ্মক্ষেত্ৰত সলনি কৰাৰ কথা চিন্তা কৰিব পাৰে, ভাৱবোৰ আহিব পাৰে। নিয়োজিত ব্যক্তিয়ে ছিনিয়ৰসকলৰ কৃতিত্ব বৃদ্ধি পোৱাৰ অভিজ্ঞতা লাভ কৰিব, কিন্তু অহংকাৰৰ পৰা হাত সাৰিবলৈ বিশেষ যত্ন ল'ব লাগিব। মহিলাসকলে গাঁঠিৰ বিষত ভুগিব। সম্ভৱ হ'লে সময় নষ্ট নকৰাকৈ নিজৰ বয়োজ্যেষ্ঠসকলক সেৱা কৰক। তেওঁলোকৰ আশীৰ্বাদে সমৃদ্ধিৰ দুৱাৰ মুকলি কৰিব। পৰিয়ালত থকা সম্পত্তিৰ বিবাদ আপোনালোকৰ পক্ষত সমাধান হ'ব। আজি আপোনালোকৰ প্ৰিয়জন আৰু জীৱনসংগীৰ সৈতে চলি থকা সংঘাতৰ সমাধান হ'ব। সম্ভৱ হ'ব নতুন প্ৰজন্মই গ্ৰহণ কৰা কামবোৰ
প্ৰতি বিশেষকৈ আগ্ৰহ হেৰুৱাব পাৰে, নহ'লে এলাহে আপোনালোকৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰিব পাৰে। আজি আপোনালোকৰ স্মৃতিৰ প্ৰতি থকা আস্থাক সকলোৱে শলাগ ল'ব। সামাজিক আৰু ৰাজনৈতিক দুয়োটা দিশতে ছাত্ৰ ছাত্ৰী এটা প্ৰকল্পৰ বাবে শিক্ষকৰ পৰা সহায় ল'ব পাৰে। গ্ৰহৰ অৱস্থানৰ প্ৰতি লক্ষ্য ৰাখি আজি আপোনালোকৰ মাতৃৰ ফালৰ পৰা পিতৃ মাতৃৰ সৈতে নেতিবাচক খবৰ পোৱাৰ সম্ভাৱনা আছে। হনুমানক বিশেষকৈ পূজা কৰক বুলি কৈছে। আজি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰা ব্যৱসায়ীসকলৰ বাবে সময় অনুকূল বুলি বিবেচনা কৰিছে। আপুনি আপোনালোকৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত এটা ইচ্ছা পূৰণ হ'ব পাৰে। কৰ্মসংস্থাপনত থকাসকলে খং বন্ধ কৰি ৰাখিব লাগিব, তেতিয়াহে তেওঁলোকে ভাল প্ৰদৰ্শন কৰিব পাৰিব। সামাজিকভাৱে খং আৰু উত্তেজনা নিয়ন্ত্ৰণ কৰিব লাগিব। কিছু লোকৰ পুৰণি ৰোগ এটাৰ পুনৰ দেখা দিব পাৰে, গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। মকৰ ৰাশি পঢ়া শুনা আৰু কৰ্মসংস্থাপনৰ সংমিশ্ৰণ ঘটোৱা যুৱক যুৱতীসকলে শান্তভাৱে বাধা অতিক্ৰম কৰিব পাৰিব। ডাঙৰ ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ভৱিষ্যতে তেওঁলোকৰ সমৰ্থনৰ প্ৰয়োজন হ'ব। প্ৰয়োজন হ'লে পৰিয়ালৰ কোনো সদস্যৰ পৰা আৰ্থিক সাহায্য উপলব্ধ হ'ব। প্ৰেম আৰু বৈবাহিক জীৱনত আপুনি ইজনে সিজনক উন্নত কৰাৰ বাবে চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলে ভাল কেৰিয়াৰ উন্নতি বিকল্প বিচাৰি পাব। মূলধন হিচাপে তেওঁলোকে সফল হ'ব। হনুমানক বিশেষকৈ পূজা কৰক। হনুমান মন্দিৰত বিশেষকৈ আপোনালোকে 7 গছি চাকি বন্তি জ্বলাওক বুলি কৈছে। কমিশ্যন আৰু বিশেষকৈ কমিশ্যনৰ ক্ষেত্ৰত জড়িত ব্যৱসায়ী লাভান্বিত হ'ব। পূৰ্বপুৰুষৰ ব্যৱসায় চলোৱাসকলে ব্যৱসায়িক সিদ্ধান্তত বয়োজ্যেষ্ঠসকলক অন্তৰ্ভুক্ত কৰিব লাগে। আপুনি আপোনালোকৰ কামৰ কাষ চাপিব এজন অভিজ্ঞ লোকৰ সৈতে। নিয়োজিত ব্যক্তিসকলে লোৱাৰ সিদ্ধান্ত অগ্ৰগতি পথ প্ৰশস্ত কৰিব, যাৰ ফলত আপোনাৰ আৰু আপোনালোকৰ আন দুয়োৰে উপকাৰ হ'ব। সামাজিক স্তৰত বিশেষকৈ এলাহক জয় কৰি আপুনি নিজৰ কামবোৰ সম্পূৰ্ণ কৰিব। আজি আপোনালোকৰ আপোনজন আৰু আপোনালোকৰ জীৱনসংগীৰ সমৰ্থনে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। পৰিয়ালৰ পৰিৱেশ অনুকূল হ'ব। স্বাস্থ্যৰ বাবে পৰিৱৰ্তিত বতৰৰ প্ৰতি সচেতন হওক। মুকলি মনেৰে কাম কৰক বুলি কৈছে আৰু দায়িত্ব বুজাতকৈ নিজৰ কৰ্তব্য বুলি গণ্য কৰক। সকলো ভাৰসাম্য হৈ থাকিব। নৱপ্ৰজন্ম হয়তো কিবা এটাক লৈ অলপ চিন্তিত হৈ পৰিব পাৰে। কথাবোৰ নিজৰ মাজত ৰখাৰ পৰিৱৰ্তে জ্ঞানী আৰু ঘনিষ্ঠ ব্যক্তিৰ লগত শ্বেয়াৰ কৰক। অক্লান্ত প্ৰচেষ্টাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ক্ষেত্ৰখনত সফলতা লাভ কৰিব। আজি এই সময়খিনিত নিজৰ মনোবল মজবুত কৰি ৰাখক। পাৰিলে দুখীয়া শিশুৰ মাজত কিছু খাদ্য আপোনালোকে বিতৰণ কৰক বা দান কৰক, ভাল হ'ব। ব্যৱসায়ত প্ৰত্যাহ্বানৰ লগতে আপোনালোকৰ খৰচো বৃদ্ধি পাব বুলি কৈছে। ব্যৱসায়ীসকলে নিজৰ কৰ্মচাৰীসকলৰ সৈতে স্বাভাৱিক সম্পৰ্ক বজাই ৰাখিব লাগে। তেওঁলোকৰ ওপৰত অপ্ৰয়োজনীয় হেঁচা প্ৰয়োগে তেওঁলোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। কৰ্মক্ষেত্ৰত অতিৰিক্ত কামত অতিৰিক্ত সময় উচৰ্গা কৰিব লাগিব পাৰে। বিশেষকৈ কেৰিয়াৰৰ পদত নিয়োজিত ব্যক্তিসকলে বিত্তীয় লেনদেনৰ প্ৰতি সচেতন হ'ব লাগিব। ৰাজনীতিবিদসকলে ব্যস্ত হৈ থাকিব আৰু অপ্ৰয়োজনীয় হুলস্থুলত লিপ্ত হ'ব পাৰে। মানসিক চাপ, হতাশা আৰু উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ ধ্যান ধাৰণাক আপোনালোকৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক। নেটৱৰ্কিং বা ক্ৰেডিট কাৰ্ড, নেট বেংকিং বিশেষকৈ আপোনালোকক কৈছে যে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰাৰ যুৱক যুৱতীসকলে লেনদেনৰ সময়ত অতি সাৱধান হ'ব লাগে বুলি কৈছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। সকলোৰে দিনটো শুভ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কুম্ভ ৰাশি। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত বিশেষকৈ কৈছে যে বহুজাতিক কোম্পানী এটাৰ অৰ্ডাৰ সম্পূৰ্ণ হোৱাৰ ফলত কিছু লোকৰ ব্যৱসায়ত ভাল লাভ কঢ়িয়াই আনিব। আজি আপোনালোকৰ ব্যৱসায়িক পৰিস্থিতিৰ বাবে চিন্তা বেছি নকৰিব, ধৈৰ্য ধৰিব। নিঃসন্দেহে কিছুদিনৰ পাছত পৰিস্থিতি অনুকূল হৈ পৰিব। কৰ্মক্ষেত্ৰত বিৰোধী প্ৰতাৰণাত বিশেষকৈ আপুনি সজাগ হৈ পৰিব। নিয়োজিত ব্যক্তিৰ জ্ঞান আৰু দক্ষতাৰ লাভজনক হ'ব। কামৰ বোজাৰ বাবে চিন্তা আৰু মানসিক চাপ এৰক বুলি কৈছে। পেটৰ সমস্যা বৃদ্ধি পাব পাৰে। মাটি আৰু সম্পত্তিৰ লগত জড়িত লাভ হ'ব। পৰিয়ালত শান্তি আৰু সুখৰ বিৰাজ কৰিব। ইয়াৰ বাবে আগবাঢ়ি যাওক। এজন আৰ্তজনক সহায় কৰক। সম্ভৱ হ'লে তেওঁলোকৰ বাবে খাদ্য আৰু পানীৰ ব্যৱস্থা কৰক। নতুন প্ৰজন্মৰ কিছুমান আপোনজনক লগ পাব, যিয়ে আপোনালোকক আনন্দ কঢ়িয়াই আনিব। প্ৰেমৰ ক্ষেত্ৰত ৰোমাঞ্চ, উত্তেজনা আৰু আপোনালোকৰ জীৱনসংগীৰ সৈতে কিছু সময় কটাব। বিবাহিত লোকসকলে, ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব। কঠোৰ পৰিশ্ৰমৰ ফল পাব, ইতিবাচক ফল পোৱা যাব। এই সময়খিনিত বিশেষকৈ ভ্ৰমণৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। বিশেষকৈ ভ্ৰমণ ব্যৱসায়ত আগতীয়াকৈ বুকিং কৰিবলৈ নিৰ্বাচনৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ গোটেই দিনটো ব্যস্ত থাকিব কিছুলোকে। ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ আপোনালোকৰ সাহায্যৰ প্ৰয়োজন হ'ব পাৰে। যদি আপুনি খৰচ নিয়ন্ত্ৰণ কৰিব বিচাৰিছে তেন্তে ছেভিঙৰ ওপৰত গুৰুত্ব দিব লাগিব। অপ্ৰয়োজনীয় খৰচৰ পৰা নিজকে মনটোক বান্ধি ৰাখিব লাগিব। কৰ্মস্থলীত সকলোৱে আপোনালোকৰ উপস্থাপনৰ শলাগ ল'ব। কৰ্মৰত পেছাদাৰীসকলে প্ৰতিটো কামতে ইতিবাচক মনোভাৱেৰে আগবাঢ়িব লাগিব। আনকি তেওঁলোকৰ জীৱনৰ নেতিবাচক পৰিঘটনাটো ইতিবাচক দৃষ্টিভংগীৰে আগবঢ়াই নিব লাগিব। আপোনজনৰ সৈতে আপোনালোকৰ প্ৰিয়ৰ গন্তব্যস্থানলৈ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আপোনালোকৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলক সেৱা কৰক, তেতিয়াহে আপুনি তেওঁলোকৰ পৰা আশীৰ্বাদ লাভ কৰিব। কিবা এটা কাৰণত
কিছু লোকৰ বিচ্ছেদ হোৱাৰ দম্পতীয়ে হয়তো পুনৰ সংযোগ স্থাপন কৰি নিজৰ সম্পৰ্ক নতুন সুযোগ দিয়াৰ কথা চিন্তা কৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো মিশ্ৰিত ফলাফল কঢ়িয়াই আনিছে। আজি আপোনালোকৰ সামাজিক কাম কাজ সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। প্ৰেমত পৰা যুৱক যুৱতীসকলৰ বাবে এতিয়া সময় প্ৰেমক সম্পৰ্কলৈ ৰূপান্তৰিত কৰাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়। ক্ৰীড়াবিদসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব। একে সময়তে আজিৰ দিনটোত পাৰিলে দুখীয়া ল'ৰা ছোৱালীক কিছু বস্তু দান কৰক পাৰিলে সাধ্য অনুসৰি। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এবাৰ আহিছোঁ ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, মীন ৰাশি। ব্যৱসায়ীসকলে তেওঁলোকৰ উপাৰ্জনৰ তুলনাত অধিক খৰচ কৰাৰ সম্ভাৱনা আছে, গতিকে অপ্ৰয়োজনীয় খৰচ কমোৱাৰ চেষ্টা কৰক। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ লক্ষ্য পূৰণ হ'ব আৰু আপোনালোকৰ চৰকাৰী কামৰ বাবে বিশেষকৈ যাত্ৰা হ'ব পাৰে। আজি কেৰিয়াৰৰ প্ৰতি থকা যিকোনো সন্দেহ যেন নিয়োজিত লোকসকলৰ বাবে নাইকিয়া হৈ যাব। ছালৰ এলাৰ্জিৰ সম্ভাৱনা আছে কিছু লোকৰ। আপুনি হয়তো পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে দিনটো ভাল। এই বিশেষকৈ সময়খিনি কেনেকৈ পাৰ হৈ যাব আপুনি গমেই নাপাব। মৰম লগা কথা বতৰা হ'ব। নৱ প্ৰজন্মই নিজৰ কামবোৰ উৎকৃষ্টতাৰে বিশেষকৈ সম্পাদন কৰিবলৈ সাজু হ'ব লাগে। কোনো ৰাজনীতিবিদৰ বিশেষকৈ বৰ্তমান সময়ত ভ্ৰমণৰ সুযোগ থাকিব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ আশাৰ বিপৰীত ফলাফল অনুভৱ কৰিব পাৰে, মূলতঃ আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে। একে সময়তে এই সময়খিনিত ব্যৱসায়িক নথিপত্ৰ সুৰক্ষিত কৰি ৰাখিব কৈছে। ইতিমধ্যে বিদেশী কোম্পানী এটাৰ সৈতে ব্যৱসায় কৰি থকাসকলে যিকোনো পদক্ষেপ লোৱাৰ আগতে ভালদৰে চিন্তা কৰাটো উচিত বুলি কৈছে। কৰ্মস্থলীত আপোনালোকৰ ঘনিষ্ঠ প্ৰতিবেশীজনে বিশেষকৈ আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে, গতিকে সকলোকে বিশ্বাস বেছি নকৰিব, সাৱধান হওক। নিয়োজিত ব্যক্তিসকলে কিছু সময়ৰ বাবে দৰমহাৰ পলম হোৱাৰ বাবে চিন্তিত হ'ব পাৰে। পৰিয়ালৰ ভিতৰত আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব। প্ৰেম আৰু বৈবাহিক জীৱনৰ সম্পৰ্ক পুনৰুদ্ধাৰ কৰাৰ বাবে কাম কৰিব। আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব দিছে। উন্নত স্বাস্থ্যৰ বাবে ধ্যান কৰক। ৰাতিপুৱা আৰু গধূলি খোজকাঢ়িলে উপকাৰী হ'ব। যদি আপোনালোকৰ সৰু ল'ৰা ছোৱালী ঘৰখনত আছে তেন্তে পিতৃ মাতৃয়ে তেওঁলোকক পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। গাফিলতিৰ ফলত নষ্ট হ'ব পাৰে তেওঁলোক বিশেষকৈ ধ্যান ৰাখিব। ৰাজনৈতিক বিশেষকৈ প্ৰতিশ্ৰুতিৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। একে সময়তে অত্যধিক পৰীক্ষাৰ বিশেষকৈ চাপ পৰিলে মানসিক অশান্তিৰ সৃষ্টি হ'ব পাৰে। এই সময়খিনিত পাৰিলে হনুমান মন্দিৰত ৰঙা পতাকা বা বেনাৰ আগবাঢ়ক, ভাল হ'ব বুলি কৈছে। আজি এই সময়খিনি নিজৰ মনটো সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব আজি গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায় লিখি দিব। ধন্যবাদ।